নমস্কাৰ, মই মাধৱ বৰা। জুবিন দাৰ অনুৰাগী হিচাপে মই দুই এষাৰ কথা ক'বলৈ বিচাৰোঁ। জুবিন দা আজি ঢুকুৱা 25 দিনেই হ'ল আৰু ন্যায়ৰ কাৰণে যে ইমান দেৰি লাগিছে, আমি ইমান যুঁজি আছো। ফেচবুক হওক, হোৱাটছএপ হওক, আমি যে ইমান লিখি আছো, অসমৰ মুখ্যমন্ত্ৰী কেলে বুজি পোৱা নাই, ইমান দিন কেলে লাগিছে। মানে দাৰ সমাধি ক্ষেত্ৰত গৈ বৌয়ে কান্দি কান্দি দাদাৰ ন্যায়ৰ কাৰণে হাতযোৰ কৰি অসমবাসীক অনুৰোধ কৰিছে যে ন্যায়ৰ কাৰণে সকলোৱে ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম সকলোকে লিখক দাদাৰ ন্যায়ৰ কাৰণে। আৰু গৰিমা বৌয়ে কান্দিবলগীয়া কেলে হ'ল, অসমৰ মুখ্যমন্ত্ৰী কেলে বুজি নাপায়। সকলোৱে কান্দি আছো, সকলোৱে ন্যায়ৰ কাৰণে আমি যুঁজি আছো। ন্যায় অহা 10 দিনৰ ভিতৰত আমাক ন্যায় লাগিব, এইটো স্পষ্ট কথা। এইটো আৰু দাদাৰ লগত পলিটিক্স নকৰিব, দাদাই বিৰাট বেয়া পায় এইটো বস্তু। আৰু দাদাৰ লগত এইবিলাক কথা আলোচনা নকৰিব, ৰাজনীতি নেখেলিব, এইটো স্পষ্ট কাহিনী। আন কোনো নহয়, এইটো হ'ল জুবিন গাৰ্গ। ৰাজনীতি নেখেলিব দাদাৰ লগত।